ভক্স পপুলি উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত আমাৰ 10 দিনীয়াকৈ গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আয়োজন কৰিছো। আজিৰ পৰা আৰম্ভণি হৈছে 27 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলাখন। আজি আমাৰ মুখ্যদা উন্মোচন কৰে সতী সাধনী বীৰাংগনা ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য আমাৰ শ্ৰদ্ধাৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰে মুখ্যদা উদ্বোধন কৰে। এতিয়া বৰ্তমান আমাৰ শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভণি হৈ আছে। গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ যি কোৰাজৰ দলটিৰ দ্বাৰা আৰম্ভণি হোৱা আমাৰ এই সভাখনত উপস্থিত আছে আমাৰ নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়া ডাঙৰীয়া আৰু উপস্থিত আছে প্ৰাক্তন বীৰাংগনা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰ, আমাৰ ভক্স পপুলি তথা আমাৰ এই সাহিত্য উৎসৱৰ কাৰ্যকৰী সভাপতি পুনৰাজ ডাঙৰীয়াৰ সভাপতিত্বত সভাখন পৰিচালনা হৈ আছে। আমাৰ সভাত উপস্থিত আছে ভক্স পপুলিৰ সভাপতি অৰ্থাৎ আমাৰ এই সাহিত্য উৎসৱৰ সাধাৰণ সম্পাদক দেৱজিৎ ফুকন ছাৰ উপস্থিত আছে আৰু গোলাঘাটৰ বিভিন্ন ৰাইজ উপস্থিত আছে। গোলাঘাটৰ বিভিন্ন শিক্ষাবিদসকল উপস্থিত আছে, সাহিত্যিকসকল উপস্থিত আছে। তেওঁলোকৰ উপস্থিত আমাৰ যি শুভ আৰম্ভণি অনুষ্ঠানটি অনুষ্ঠিত হৈছে। খন্তেক পিছতেই আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া উপস্থিত হ'ব ইয়াত, আৰু আমাৰ অজন্তা নেওগ ডাঙৰীয়া উপস্থিত হ'ব, আৰু আমাৰ আমাৰ কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ চাচা ডাঙৰীয়াও ইয়াত উপস্থিত হ'ব খন্তেক সময়ৰ পিছতেই। গতিকে আমি সমগ্ৰ গোলাঘাটবাসী ৰাইজক অনুৰোধ জনাইছো যাতে আমাৰ এই যিখন গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱখন সফলভাৱে আমি সমাপন কৰিব পাৰোঁ। আমাৰ গ্ৰন্থপ্ৰেমীসকল ওলাই আহক, বিশেষকৈ অভিভাৱকসকললৈ অনুৰোধ যে আমি আজিৰ তাৰিখত এই গ্ৰন্থমেলাৰ যি মাদকতা সেই মাদকতা ল'বৰ বাবে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ইয়ালৈ পঠিয়াওক। শিক্ষক কলেজৰ আমাৰ বিদ্যালয় বা অন্যান্য আমাৰ শিক্ষাগুৰুসকলকো অনুৰোধ জনাইছো যে কথাটো সমগ্ৰ বিয়পাই দিয়ক। গোলাঘাটবাসী ৰাইজে আমাক সহযোগিতা প্ৰদান কৰক যাতে এই যি গ্ৰন্থমেলা নিচিনা যেনেকুৱা ধৰণৰ শৈক্ষিক অনুষ্ঠান আমি যাতে আয়োজন কৰিবলৈ আৰু অধিক সাহস পাওঁ। আপোনালোকৰ সঁহাৰিয়ে আমাক আৰু অধিক সাহস দিব বুলি আমি আশাবাদী। আৰু আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব। অহা কাইলৈ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৌস্তুভমণি হাজৰিকা সোঁৱৰণত সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা আছে। বিয়লি 2 বজাত জিলা কবি চক্ৰৰ উদ্যোগত কবিতা অনুষ্ঠান আছে। তাৰপৰা গ্ৰন্থ উন্মোচন আছে। প্ৰবীণ শিল্পী মঞ্চ সুৰ সন্ধানীৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আছে। তাৰ পাছত আমাৰ 29 তাৰিখে গ্ৰন্থ সমদল আছে। গ্ৰন্থ সমদল উদ্বোধন কৰিব পুলক মহন্ত ডাঙৰীয়া জিলা আয়ুক্ত। গতিকে গ্ৰন্থ সমদলটো মই আমাৰ গোলাঘাটৰ যিবোৰ মহাবিদ্যালয় আছে সকলোৰে ছাত্ৰ ছাত্ৰীসকল গ্ৰন্থ সমদলত বিশেষভাৱে উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাইছো। তাৰপৰা সৰ্বানন্দচলীয়া সংগীত বিশ্ববিদ্যালয়ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আছে। তাৰপিছতে আমন্ত্ৰিত শিল্পী অনুষ্ঠান আছে। তাৰপৰা কাইলৈ সন্ধিয়া আচুৰ্য বৰপাত্ৰ আহিব, সংগীত অনুষ্ঠান কৰিব। তাৰপৰা 31 তাৰিখে আমাৰ গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্য অনুষ্ঠান আছে। জুমকা কলাকাণ্ডৰ উদ্যোগত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আছে। কৃষ্টিমালা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আছে অনুষ্ঠান। তাৰপৰা আপোনাৰ 1 তাৰিখে আছে গোলাঘাট মিডিয়া ফৰ্মৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা। তাৰপৰা জিলা কবি সন্মিলনৰ সৌজন্যত গোলাঘাট সদৰ কবি উদ্যোগত কৌস্তুভমণি হাজৰিকাৰ কবি সন্মিলন আছে। তাৰপৰা নিশা 7 বজাত আকৌ সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰপৰা জনগোষ্ঠীয় সমন্বয় মঞ্চৰ উদ্যোগত অসম দিৱস পালন কৰা হ'ব। তাৰপৰা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হ'ব। বাৰেনহৰী সাংস্কৃতিক সমন্বয় হ'ব। সদৌ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট মহকুমা সমিতিৰ উদ্যোগত অসম দিৱস পালন কৰা হ'ব 2 ডিচেম্বৰ তাৰিখে। 3 ডিচেম্বৰ তাৰিখে ৰংমেলা উদ্যোগত বিয়ানাম পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা হ'ব। গ্ৰন্থ উন্মোচন হ'ব। দিবাংগ শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিছোঁ। এই সাংস্কৃতিক অনুষ্ঠান যিসকল আমাৰ দিবাংগ আছে তেখেতলোকে আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। 4 ডিচেম্বৰত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ গোলাঘাট শাখাৰ উদ্যোগত জিলা সমিতিৰ উদ্যোগত জিলাভিত্তিক কবিতা আবৃত্তি প্ৰতিযোগিতা হ'ব। তাৰপৰা আমাৰ মাৰ্চেল গ্ল'বেল একাডেমীৰ উদ্যোগত পাঞ্চজন্য কলাকেন্দ্ৰৰ উদ্যোগত ভাৰতচন্দ্ৰ দত্ত ভূপেন হাজৰিকাদেৱৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা হ'ব। তাৰপৰা ঐক্যতানৰ অনুষ্ঠান আছে। তাৰপৰা 5 ডিচেম্বৰ তাৰিখে জাচিংফাৰ উদ্যোগত বক্তৃতা প্ৰতিষ্ঠানৰ চিঠিলিখা প্ৰতিযোগিতা হ'ব। তাৰপাছত নয়নমণি নৃত্যাঞ্জলি কেন্দ্ৰৰ অনুষ্ঠান আছে। আধুনিক আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা হ'ব 5 ডিচেম্বৰ তাৰিখে। তাৰপৰা জাচিংফাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰপৰা আমাৰ 6 ডিচেম্বৰ দিনাখন বেলেগ কাৰ্যসূচী ৰখা নাই, বঁটা বিতৰণি আৰু সামৰণি অনুষ্ঠান হ'ব। গতিকে সমূহ গোলাঘাটবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ দিহা পৰামৰ্শ সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70
7099017330 অথবা 7099017990 নম্বৰত।